এতিয়া কংগ্রেস বিজেপির বি টিম বলো কংগ্রেস বিজেপির বি টিম কংগ্রেস বিজেপির বি টিম কংগ্রেস বিজেপির বি টিম কংগ্ৰেছক এনেদৰেই বিজেপিৰ বি টিম বুলি শ্লোগান দিছিল বদৰুদ্দিন আজমলে। কংগ্রেস বিজেপির বি টিম ইমান দিনে AUDF বিজেপিৰ বি টিম বুলি অভিহিত কৰি আছিল কংগ্ৰেছে, কিন্তু আজমলে এইবাৰ কংগ্ৰেছকেই বিজেপিৰ বি টিম বুলি শ্লোগান দিয়া আৰম্ভ কৰিছে আৰু আজমলক টাৰ্গেট কৰি লৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। আজমলক 108ৰে তুলনা কৰিলে গৌৰৱ গগৈয়ে। কেৱল আজমলকেই নহয়, আজমলৰ লগত যে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সম্পৰ্ক আছে সেয়াও পাকে প্ৰকাৰান্তৰে বুজাবলৈ চেষ্টা কৰিছে গৌৰৱে। গৌৰৱৰ মতে কংগ্ৰেছৰ চৰকাৰ আহিব বুলি মুখ্যমন্ত্ৰীৰ চিন্তা বাঢ়িছে, সেইবাবে ফোন কৰি মুখ্যমন্ত্ৰীয়ে মাতি আনিছে বদৰুদ্দিন আজমলক। এতিয়া তেওঁৰ চিন্তা আৰু বাঢ়ি গ'ল। এতিয়া চিন্তা বাঢ়ি যোৱাৰ পিছত তেওঁ কি কৰিব পাৰে? এটাহে কাম কৰিব পাৰে, নিজৰ 108 ফোন কৰি কৈছে আজমল ডাঙৰীয়া য'তে আছে অসমলৈ ঘূৰি আহক। আজমল ডাঙৰীয়া হ'ব আৰু অসমলৈ ঘূৰি আহক, মোক বচাওক। আৰু সেইকাৰণে চাব কি যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনৈতিকভাৱে বিপদত পৰিছে, আজমল ডাঙৰীয়া আকৌ অসমৰ ৰাজনীতিত ৰি এণ্ট্ৰি মাৰিছে। গৌৰৱে ক'লে AUDFৰ গাড়ীত তেল ভৰাইছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে হেনো ৰাতি ৰাতি ফোন কৰে AUDFৰ বিধায়কক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত এটাহে বিকল্প যে কেনেদৰে AUDF গাড়ীৰ ভিতৰত তেওঁ কেনেদৰে তেল সোমাব পাৰে, কেনেদৰে আৰু তেল দিব পাৰে। এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একমাত্ৰ এটাহে ৰাজনৈতিক কৌশল। ৰাতি ৰাতি ফোন কৰে AUDF দলৰ বিধায়কসকল, তোমালোকে কি লাগে, তোমালোকে কি বিচাৰা? কোনো সীমা নাই, মোৰ ফালৰ পৰা মই নিজৰ তিজৰি খালী কৰি দিছো। যি তুমি বিচাৰা মই তোমাক দিম, কিন্তু তোমালোকে AUDF দল আহা আৰু মোক বচোৱা। গৌৰৱে ক'লে যিখন গাড়ীত মুখ্যমন্ত্ৰীয়ে তেল ভৰাইছে সেই গাড়ীখন পাম যোৱা। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গম পোৱা নাই, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গম পোৱা নাই যে যি AUDFৰ গাড়ীৰ ভিতৰত তেওঁ তেল ভৰাবলৈ চেষ্টা কৰিছে, সেই গাড়ীত টায়াৰ পাংচাৰ ৰকিবুল হুছেইন ডাঙৰীয়া যোৱা লোকসভা নিৰ্বাচনে কৰিছে। সেই গাড়ীৰ টায়াৰ পাংচাৰ ৰকিবুল হুছেইন ডাঙৰীয়া কৰি দিলে। এতিয়া সেই গাড়ীৰ ভিতৰত তোমালোকে 100 কোটি টকাও যদি তেল ভৰোৱা, সেই গাড়ী এতিয়া আগবাঢ়ি যাব নোৱাৰে। আৰু এধাপ আগুৱাই গৈ হিমন্ত বিশ্ব শৰ্মাক হিন্দুৰ জিন্দা বুলি ক'লে গৌৰৱে। যিদৰে মুছলিম লীগৰ লগত তেওঁলোকে চৰকাৰ গঠন কৰিছে, একেৰাহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মহম্মদ জিন্নাৰ আদৰ্শবোৰ একে। মই কৈছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন হিন্দু জিন্না, এজন হিন্দু জিন্না। হিমন্ত বিশ্ব শৰ্মাৰ দৰে ভয়াতুৰ ৰাজনীতিবিদ হেনো অসমৰ ইতিহাসত নাই। তেওঁ যে যথেষ্ট শক্তিশালী নিজকে দেখাবলৈ বিচাৰে। আপোনালোকে অলপ ৰাজনৈতিকভাৱে ইতিহাসৰ ফালে চাওক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে ভয়াতুৰ ব্যক্তি অসমৰ ৰাজনৈতিক ইতিহাসত নাই। আপোনালোকে নিজে অধ্যয়ন কৰি চাওক। বঙাইগাঁও জিলা কংগ্ৰেছৰ সহযোগত মানিকপুৰত কংগ্ৰেছৰ মাণ্ডলিক সভাত এনেদৰেই 26ৰ ৰণসিঙা বজাইছে গৌৰৱে। মকিবুল ইছলামৰ ৰিপৰ্ট, DY 365। কংগ্রেস বিজেপির বি টিম কংগ্রেস বিজেপির বি টিম